টকীয়া নেকি? গতিকে সেইকেইজনকো ক'ব পাৰিছো, যিসকলে আজমল ডাঙৰীয়াক টিআৰপি ইয়ালৈ আনিছে, নিজক ডাঙৰ ডাঙৰ নেতা বুলি কয়, সেইকেইজনক ক'ব বিচাৰিছো অতি সোনকালে তেখেতক বুলি কয় আজি মিয়াৰ লগতে ঘূৰি আহি আমাৰ আইসকলে আঁঠু কাঢ়িকে পইচা ল'ব লগা হৈছে। সেই আমাৰ ককাই ভাই দুজনৰ লাজ লগাই, আমাৰ সেই ককাই কেইজনৰ লাজ লগা নাই। শিৱসাগৰ নিচিনা জেগাত আহি, আমাৰ নিজৰ জেগাত আহি কোনোবা এজন মুছলিমে আহি ইয়াত আহি আঁঠু কাঢ়ি তেওঁলোকৰ পৰা পইচা ল'ব লগা হৈছে, লাজ লগা নাই? গতিকে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেখেতে মাত খুজিব লাগিব আইসকলক। চুতমাহানি মহিলা একটা ওলাইছে, কয়েছে আজমলে বলে 500 টাকা দিয়ে ভরি চোয়াইছে, এতে অসমীয়া মহিলা বলে 500 টাকা নহয় আরো বেশি কি কিমান টকা চুতমাহানি রেন্ডি যদি বিপদের টাইমত আজমল ভালেতে বিপদ পার হয়েছে যে আজমল বিয়া আর জয়ন্তমূলক গরুটোক কৈছো তো মন্ত্রী না সেট মন্ত্রী চুতমাহানিতে রাজনীতিত লাগি গৈছে হিন্দু মুসলিম। আরও একটা ওলাইছে পিজু হাজৰিকা এইগিলা চুতমাহানি একদম অসমটো খাইছে ৰেণ্ডিৰ পটেকে চুতমাহানি। আজমল মানৱতাৰ সেৱা কৰিছে আৰু আমাৰো মুছলমানৰ ভিতৰত কিছুমান মুছলমানত নিয়ম আছে, ডাঙৰ মানুহ আহিলে বুজুৰ্গগণ আহিলে আমিও পাও চুই চেলাম কৰোঁ, আমিও 2 হাত জোৰ কৰি চেলাম কৰোঁ, তো অপৰাধ নহয় না? তো আমি তাক ইজ্জত দিছোঁ, সেইটোৱে কথা। আৰু আমাৰ অসমীয়া কালচাৰ এইটোৱেই, আমি ডাঙৰ মানুহ গুৰুজন দেখিলে 2 হাত সেৱা কৰি দিওঁ আমি। এতিয়া ৰেণ্ডি এটা ওলাইছে পিজু হাজৰিকা আৰু এইটো জয়ন্তমূলক গৰু চোৰটো চুতমাহানি 3টা ওলাই গ'ল। আৰু এটাতো আছেই সত্যৰঞ্জন ৰেণ্ডিৰ পুতেকে। আজমলে দিয়াখিনি তোৰ বাপেকেও দিব নোৱাৰিবি, এই দিয়াখিনি।